আজি তেওঁলোকে ইলেকশ্যনলৈ 20 দিন থাকোঁতে এই যে এজন ল'ৰাৰ পৰা জোৰোণ পিন্ধি পৰকীয়া প্ৰেমত যে আকৌ বেলেগ এটা ল'ৰাৰ লগত পলাই যোৱা আৰু 20 দিন ইলেকশ্যনলৈ থাকোঁতে দলটোৰ কৰ্মীসকলক নিথৰুৱা কৰি পেলাই অন্য এটা দলত জইন কৰিবলৈ যোৱাটো একেই কথা। যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক কোনে দিলে? কংগ্ৰেছে দিলে। যে লাইফৰ ষ্টেণ্ডাৰ্ডৰ কথা কয়, খুব চিকচাক থাকে, ডাঙৰ গাড়ীত ঘূৰে, মানুহক আমাৰ বাকী মানুহবিলাকক সৰু মানুহ বুলি ভাবে। এই ব্যাগুম মানুহজন কোনে বনালে? কংগ্ৰেছে বনালে। বৰদলৈতো প্ৰাৰ্থিত্ব ইতিমধ্যে আমাৰ ফালৰ পৰা যেতিয়া পিতৃয়ে ৰিজাইন দিছে, গতিকে সেইটোতো প্ৰাৰ্থিত্ব ডেফিনেটলি প্ৰত্যাখ্যান কৰা হ'ব। মই আজি এতিয়া আপোনাৰ কোৱাৰ কথাখিনি মই NDTVটো ক'ব বিচাৰিছোঁ যে আজি প্ৰদ্যুৎ বৰদলৈ যে শকত যে পৰ্বতসম সম্পত্তিৰ মালিক কোনে দিলে? কংগ্ৰেছে দিলে। তেওঁৰ যে আজি চিনাকি গোটেই ভাৰতবৰ্ষত হ'ল, কোনে দিলে? বেনাৰখন কাৰ? কংগ্ৰেছে দিলে। তেওঁলোকে যে লাইফৰ ষ্টেণ্ডাৰ্ডৰ কথা কয়, খুব চিকচাক থাকে, ডাঙৰ গাড়ীত ঘূৰে, মানুহক আমাৰ বাকী মানুহবিলাকক সৰু মানুহ বুলি ভাবে। এই ব্যাগুম মানুহজন কোনে বনালে? কংগ্ৰেছে বনালে। আজি তেওঁলোকে ইলেকশ্যনলৈ 20 দিন থাকোঁতে এই যে এজন ল'ৰাৰ পৰা জোৰোণ পিন্ধি পৰকীয়া প্ৰেমত যে আকৌ বেলেগ এটা ল'ৰাৰ লগত পলাই যোৱা আৰু 20 দিন ইলেকশ্যনলৈ থাকোঁতে দলটোৰ কৰ্মীসকলক নিথৰুৱা কৰি পেলাই অন্য এটা দলত জইন কৰিবলৈ যোৱাটো একেই কথা। তেওঁ গৌৰৱ গগৈক দোহাই দিছে। গৌৰৱ গগৈৰ লগত যদি তেওঁ কিবা কথা আছে, এটা চিটক লৈ পেলাই কাজিয়া লাগিছে, কিমান স্বাৰ্থপৰ হ'ব পাৰে যে তেওঁ ভবা এজন মানুহে প্ৰাৰ্থিত্ব নাপালে কাৰণে লাখ লাখ কৰ্মীৰ ত্যাগটোক তেওঁলোকে ভৰিৰে মোহাৰি তেওঁ আজি বিজেপিলৈ গমন কৰিছে। চাৰ্জশ্বিট কোনে উলিয়াইছিলে? বিজেপি ভ্ৰষ্টাচাৰী বুলি যে উলিয়াইছিলে, যে আমাৰ যিখন চাৰ্জশ্বিট, মই আকৌ কৈছোঁ আপোনালোকক, এই চাৰ্জশ্বিটখনৰ মাষ্টাৰ মাইণ্ড কোন? প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নহয় জানো? মই শুনিছোঁ যে মাৰ্ঘেৰিটাত তেওঁ মন্ত্ৰী থকাৰ সময়ত যিবিলাক কয়লাৰ চিণ্ডিকেটৰ কথা আছিলে, বহুত ফাইল বোলে হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। সেইটোও হয়তো তেওঁৰ ভয় হ'ব পাৰে। এতিয়া কোনেওতো চবৰে হাতত ইমান পৰ্বতসমৰ সম্পত্তি যদি কৰে এজন MP বা MLA, ডেফিনেটলি ৰেড কাৰ্পেটৰ তলত ফাইল থাকিব। মই আপোনালোকক কৈছোঁ, ময়ো এই প্ৰত্যাহ্বান লৈছোঁ, যদি দিছপুৰত তেওঁ খেলে, মই আস্থা, বিশ্বাস আৰু সততা আৰু নৈতিকতাৰে নিৰ্বাচন খেলিম। তেওঁলোকে এগালমান প্ৰচণ্ড পইচা ৰাইজক, কৰ্মীক নিথৰুৱা কৰা, মাৰ্ঘেৰিটা ৰাইজক জিকাই পঠালে, তাত ঘাটমাউৰা কৰি গুচি আহিলে। নগাঁৱৰ ৰাইজে জিকালে, এতিয়া নগাঁৱৰ ৰাইজকো ঘাটমাউৰা কৰি পেলাই তেওঁ আকৌ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ যি শৰণাপন্ন হৈছে। মই ক'বলৈ ভাল পোৱা নাছিলোঁ জ্যেষ্ঠ নেতা, কিন্তু জ্যেষ্ঠ নেতাক তেতিয়ালৈকে সন্মান কৰা যায় যেতিয়ালৈকে তেওঁ সন্মানটো ৰেচিপ্ৰকেট কৰিব পাৰে, কাৰণ তেওঁ সন্মান ৰেচিপ্ৰকেট কৰিব পৰা নাই। সন্মান দিবলগীয়া ক্ষেত্ৰত আজি 20 দিন আছে নিৰ্বাচনলৈ, তেওঁ গৌৰৱ গগৈৰ লগত লগা বাক বিতণ্ডাটোক তেওঁ প্ৰাধান্য দিলে, কিন্তু লক্ষ লক্ষ কৰ্মীয়ে যে পকেটত এটাও পইচা নাপায়, আপুনি বিশ্বাস কৰিব? এতিয়াও কংগ্ৰেছত এনেকুৱা বহু কৰ্মী তেওঁলোকৰ লগত আছে, এটা চাৰ্ট পিন্ধি ৰাতি ধুই দিনত শুকালে সেই চাৰ্টটো পিন্ধি তেওঁলোকে কাম কৰিবলৈ যায়। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সেই কৰ্মীখিনিৰ কথা ভাবিবলগীয়া নাছিলে? মই সেইকাৰণে কৈছোঁ, এই বেনাৰখনত তেওঁলোকৰ নাম ফটো লগোৱা হৈছিলে। মই আজি কৈছোঁ যে মোৰ এখন বেনাৰটো যাতে এনেকুৱা দুদুল্যমান অৱস্থাত থকা এজন মানুহৰ যাতে পিকচাৰ দিবলগীয়া নহয়। ভূপেন বৰাক কাটিবলগীয়া হৈছে, প্ৰদ্যুৎ বৰদলৈক কাটিবলগীয়া হৈছে, মই নাজানো আৰু কাক কাটিবলগীয়া হয়, কিন্তু যাতে মোৰ বেনাৰত যাতে এনেকুৱা দুইখন নাৱত ভৰি দিয়া মানুহৰ যাতে ফটো নাথাকে, মই ষ্ট্ৰিক্টলি এই কথাটো কৈ দিছোঁ। তেওঁ কৈছে যে কংগ্ৰেছত পৰিৱেশ নাই, কাম কৰা পৰিৱেশ নাই বুলি কৈছে। নহয়, চাওক, কংগ্ৰেছত পৰিৱেশ নাই মানে পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে নেকি? এজন যদি মণ্ডল প্ৰেচিডেণ্ট চেঞ্জ কৰিবলগীয়া হয়, তেওঁলোকক সুধিবলগীয়া হয়। এজন ব্লক প্ৰেচিডেণ্ট কৰিবলগীয়া হ'লে তেওঁলোকক সুধিবলগীয়া হয়। তেওঁলোকে ইয়াততো কোনো ডেমক্ৰেচি ৰখা নাই, কথাটো ক'বলৈহে কথা। তেওঁলোকৰ মতে যদি নহয়, তেতিয়াহ'লে গুৰু গোসাঁই তেওঁলোকে নামানে, মোৰ মতে হ'ব লাগিব, মই চাই লাগিব। হোৱাট ইজ দিছ? মই কৈছোঁ, মই যদি কাইলৈ পৰা দিছপুৰৰ পৰা যদি মোক ৰাইজে জিকাই পঠায়, দিছপুৰ মোৰ সমষ্টি নহয় নহয়, ৰাইজৰ সমষ্টি, মই ৰাইজৰ প্ৰতিনিধি হ'বলৈ চেষ্টা কৰিম। এওঁলোকে কয় যে মই নগাঁৱৰ পৰা আহিছোঁ, নগাঁও মোৰ সমষ্টি। নগাঁও যে ৰাইজৰ সমষ্টি, এই কথাটো এওঁলোকে পাহৰি গৈছে। এওঁলোকে ভাবে মই যিটো সমষ্টিৰ পৰা আহিছোঁ সেইটো সমষ্টিৰ মই ৰজা। নহয়, মই ভোটাৰ ৰাইজক কৈছোঁ, ভোটাৰ ৰাইজে ভাবক যে আমিহে একচুৱেলি ৰজা বনাওঁ, আমিহে ৰজাক কণ্ট্ৰল কৰিম। ৰজাই যাতে ৰজা বুলি যাতে কোনেও নাভাবে, এই কথাটো ভোটাৰ ৰাইজে ভাবা দৰকাৰ। দেখিছোঁ আমি কলা চেহিয়ে মুচি দিছে তেওঁ। ডেফিনেটলি এইটোতো আমাৰ প্ৰট'কলত নপৰে। এতিয়া তেওঁ যিহেতুকে আমাৰ তাত নাই, যিজন মানুহে যাত্ৰা কৰি কৰি ঘূৰি ফুৰিছে, তেওঁ যদি এতিয়া সততাৰ কথা কয়, তেওঁ যদি নৈতিকতাৰ কথা কয়, তেওঁ যদি আস্থাৰ কথা কয়, তেতিয়াহ'লে এই শব্দবিলাক অভিধানত সলাই দিব লাগিব।
গম পাইছেনে মই কৈছোঁ তুমি আপুনি যদি গৌৰৱ গগৈক বেয়া পাইছে ইণ্ডিভিজুৱেল ফাইট আছে আমাৰো দলত আমাক ভাল নোপোৱা মানুহ বহুত থাকিব পাৰে সেইটো ব্যক্তিগত ফাইট হ'ব মই যদি আজি গৌৰৱ গগৈৰ লগত মোৰ যদি ভালো নাথাকে মই গৌৰৱ গগৈৰ কাৰণে মই কংগ্ৰেছ কৰা নাই নহয় মই এইটো এটা কংগ্ৰেছৰ আস্থা নিষ্ঠা আৰু বিশ্বাসৰ প্ৰতি বা বিচাৰধাৰাৰ ওপৰত মই কংগ্ৰেছত জইন কৰিছোঁ আজি কোনোবা প্ৰেচিডেণ্ট আছে কাইলৈ কোনোবা প্ৰেচিডেণ্ট আহিব আপোনাৰ গৌৰৱ গগৈৰ লগত কিবা লাগিছে কিন্তু আপোনালোকৰতো গোটেই দিল্লীততো আপোনালোকৰ নেটৱৰ্ক আছে আপুনি গৌৰৱ গগৈৰ লগত থকা লগা বাক বিতণ্ডাটোৱে যদি আপুনি মীমাংসা কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি বিজেপিৰ প্ৰতি ভ্ৰষ্টাচাৰৰ চাৰ্জশ্বিট ওলোৱা মানুহজনে সোমাই পেলাই এডজাষ্ট কৰিবলৈওতো বহুত সময় লাগিব মই দিলীপ শইকীয়া ডাঙৰীয়াক মই বৰ মানে দুখেৰে কৈছোঁ যে আপোনালোক অসহায় আপোনালোকক যেনেকৈ এই যে এটা লতাই যে আগুৰি ধৰে আপোনালোকক হিমন্ত বিশ্ব শৰ্মাৰ বাহিনীৰ লতাই আগুৰি ধৰিছে আপোনালোকৰ অস্তিত্ব সংকটত ভুগিছে আপোনালোকৰ তাত উপযুক্ত নেতা নাই আপোনালোকে ইমান দিনে আজি 30-32 বছৰে এজন নেতা তৈয়াৰ কৰিব নোৱাৰিলে তাতকৈ দুৰ্ভাগ্যজনক কথা আছেনে ক'ৰ মানস বৰা ক'ৰ প্ৰদ্যুৎ বৰদলৈ ক'ৰ আপোনাৰ যিমানবিলাক আছে গোটেই 28জনমান মানুহ হিমন্ত বিশ্ব শৰ্মাৰ কোটাৰীত এই কংগ্ৰেছে আৱৰি ধৰি আছে এইটো মুখ্যমন্ত্ৰীয়ে কৈছে যে 2030 চনলৈকে গৌৰৱ গগৈৰ বাহিৰে প্ৰদেশ কংগ্ৰেছ এগৰাকী হিন্দু নেতা চাওক মুখ্যমন্ত্ৰীয়ে মৌৰা যেতিয়া পাখি মেলে উলংগ হয় মুখ্যমন্ত্ৰীয়ে যে কৈছে কংগ্ৰেছ ভঙাৰ যিটো কাম কৰিছে গোটেই ৰেড কাৰ্পেটৰ তলত কৰাপ্টেড ফাইল থকা মানুহবিলাকক লৈ গৈ তেওঁ নিজেই প্ৰমাণ কৰিছে আৰু এইবাৰ তেওঁ যিটোখন বেনাৰ লগাইছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ ৰাইজক বুৰ্বক বুলি ভাবিছে নেকি অসমৰ ৰাইজে প্ৰাইভেট কোম্পানী চৰকাৰ বনাব বিচাৰিছে নেকি অসমৰ ৰাইজে গণতান্ত্ৰিক এখন জনকল্যাণমুখী চৰকাৰ বিচাৰিছে য'ত দুখীয়া নিচলাৰ কথা কোৱাৰ সুবিধা থাকিব অসমৰ ৰাইজেতো আশীৰ্বাদ যাত্ৰাত এস্কেভেটৰ দি ফুল ছটোৱা এনেকুৱা অপসংস্কৃতি বিচৰা নাই অসমৰ ৰাইজেতো স্কুল বন্ধ হৈ মদ আৰু ড্ৰাগছৰে চলোৱা এখন চৰকাৰ বিচৰা নাই অসমৰ ৰাইজেতো গেছত এফালে 10,000 টকা দি এফালে 62 টকা মানে বৃদ্ধি কৰি গেছৰ স্কেয়াৰচিটি কৰা এনেকুৱা এখন চৰকাৰটো বিচৰা নাই অসমৰ ৰাইজে খিলঞ্জীয়াৰ মাটি হুৰাহুৰে 1 টকা দামত আদানী আম্বানীক বিকি দিয়াটো বিচৰা নাই অসমৰ ৰাইজে লাইটৰ কানেকশ্যন নহওঁতেও 12,500 কোটি টকা আদানীক ৰাইজৰ পইচা দিয়াটোতো অসমৰ ৰাইজে বিচৰা নাই হিমন্ত বিশ্ব শৰ্মাই যে কৈছে 30লৈ এজনো নাথাকিব হিমন্ত বিশ্ব শৰ্মাই ভাবিছেনে নাই যে গোটেই ইতিহাসত এজন দগাবাজ মুখ্যমন্ত্ৰী আছে বুলি লিখা থাকিব কাৰণ ঘৰ ভাঙা বিভীষণ বুলি সদায় কয় মই সেইকাৰণে অত্যন্ত দুখেৰে কৈছোঁ যে যিখন চকীত গোপীনাথ বৰদলৈ দেৱৰ দৰে মানুহ বহি গৈছিলে শৰৎ সিংহৰ দৰে মানুহে আসন অলংকৃত কৰিছিলে যিখন চকীত তৰুণ গগৈ দেৱৰ দৰে মানুহে বহি মানুহক দুখীয়া নিচলাৰ দুখ বুজিছিলে আৰু সেইখন চকীত আজি হিমন্ত বিশ্ব শৰ্মাই য'ত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিষ্ঠা কংগ্ৰেছৰ পাইছিলে সেই ঘৰখন ভাঙাৰ কামত যিটো লাগিছে ঘৰ ভাঙা মানুহ মই আপোনাক কৈছোঁ সততা আৰু নিষ্ঠাৰ সন্মুখত ভাগৰি যাব নিকা কংগ্ৰেছ হ'ব আমি কংগ্ৰেছ চলাম কংগ্ৰেছত নিকা মানুহ থাকিব যুৱ প্ৰজন্মক মই এপিল কৰিছোঁ ডক্টৰ ইঞ্জিনিয়াৰ যিবিলাক ভাল মানুহে অসমক ভাল পায় যিবিলাকে IAS লৈছে কোনোবাই ACS লৈছে আহক আপোনালোকে কংগ্ৰেছৰ মানে বল বৃদ্ধি শক্তি কৰি অসমৰ হকে আমি কাম কৰোঁ আহক ভাল হ'ব কংগ্ৰেছৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা